আমাৰ ব্যৱহাৰ গণিতৰ শূন্যটোৰ দৰে হ'ব লাগে, যিয়ে নিজৰ কোনো মূল্য নাৰাখে, কিন্তু আনৰ লগত থাকিলে আনৰ মূল্য বঢ়াই দিয়ে। দুখ কি আচৰিত বস্তু নহয়নে? নিজৰ হলে সঁচা যেন লাগে আৰু আনৰ হলে নাটক যেন। সংগই মানুহৰ জীৱনত কোনো প্ৰভাৱ নেপেলায়, কিয়নো আপোনালোকে জানে বিভীষণে ৰাৱণৰ লগত থকাৰ পিছতো পৰিৱৰ্তন হোৱা নাছিল, আৰু কৈকেয়ীয়ে ৰামৰ লগত থকাৰ পিছতো সংশোধন হোৱা নাছিল। সম্বন্ধ অটুট ৰাখিবলৈ বহুত নৰ্ম হ'ব লাগে। ছল কপট হিংসা আৰু অহংকাৰে কেৱল মহাভাৰতহে ৰচিব পাৰি। কেৱল দেখুৱাবৰ বাবে ভাল হোৱাৰ অভিনয় কৰাটো বেয়াতকৈ বেয়া। সংসাৰত জীয়াই থাকিবলৈ হলে বেজী হৈ নহয়, কেঁচি হৈ জীয়াই থাকক, কিয়নো বেজীয়ে দুটাক এটা কৰে, কিন্তু কেঁচিয়ে এটাক দুটা কৰে। সেয়ে সকলোকে একতাৰ দোলেৰে বান্ধক, কিন্তু নাভাঙিব। আঘাত লাগিলে বস্তু ভাঙি যায় সঁচা, কিন্তু মানুহ আঘাততহে সৃষ্টি হয়। মানুহে তোমাক নুবুজিলে তুমি চিন্তা নকৰিবা, কিন্তু চিন্তা তেতিয়াহে কৰিবা যেতিয়া তুমি নিজক নুবুজিবা। সংসাৰত কেৱল ভাল কাম কৰি যাওক, মানুহে আপোনাক গুণগান কৰকেই বা নকৰক। সংসাৰৰ আধা মানুহ দেখোন শুইয়ে থাকে, তথাপিও সূৰ্যই উদয় হৈ পোহৰ দিয়েই। আপোনাক যদি কোনোবাই পচন্দ কৰা নাই, তেন্তে টেনচন নলব, কিয়নো সকলোৰে পচন্দটো ইমান বঢ়িয়া নহয়। সুখ চন্দনৰ দৰে, আনৰ শিৰত লগালে আঙুলিটো সুগন্ধ বিয়পে। প্ৰতাৰিত হোৱা লোকসকলে সময় অতিবাহিত হলে শান্তি পায়, কিন্তু প্ৰতাৰণা কৰা সকলে কেতিয়াও শান্তি নাপায়। মানুহে কয় ভঙা বস্তু হেনো মন্দিৰত ৰাখিব নাপায়, তেনেহলে কিয় ভাঙি পৰিলে মন্দিৰলৈ যায়? সুখী জীৱনৰ 8টা মন্ত্ৰ। পূজা কৰাৰ আগতে বিশ্বাস কৰিবলৈ শিকক, কোৱাৰ আগতে শুনিব শিকক, লিখাৰ আগতে বুজিবলৈ শিকক, হাৰ মনাৰ আগতে পুনৰ চেষ্টা কৰিবলৈ শিকক, সম্বন্ধ বনোৱাৰ আগতে সম্বন্ধ জীয়াই ৰাখিবলৈ শিকক, খৰচ কৰাৰ আগতে উপাৰ্জন কৰিবলৈ শিকক, মৰাৰ আগতে নিজকে খুলি জীয়াই ৰাখিবলৈ শিকক, কন্দাৰ আগতে আনক হাঁহিবলৈ শিকাওক। মানুহে আপোনাৰ লগত হাত নিমিলায়, আপোনাৰ স্থিতিৰ লগতহে হাত মিলায়। ব্যক্তিৰ গাত সহনশীল শক্তি থাকে, সেই ব্যক্তিৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে। সুখ কি? সুন্দৰ উত্তৰ, দুখৰ জিৰণি। পৃথিৱীৰ সকলোতকৈ মূল্যৱান গ্ৰন্থখনেই হ'ল আমি নিজেই। নিজকে পঢ়ক, বুজক, সকলো সমস্যা সমাধান হ'ব।